নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব আৰু আপোনালোকৰ অসম আৰক্ষী যি ৬০০০কৈ অধিক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইখিনি পদৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টটো কেতিয়া আহিব আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ABSI, UBSI, AB, UB, APR ড্ৰাইভাৰ কনিষ্টেবল, কাৰ্পেণ্টাৰ, মেচেঞ্জাৰ আৰু গেট 4 আপোনালোকৰ যিমানখিনি পদ আছিল আপোনালোকৰ প্ৰায় ৬০০০কৈ অধিক পদৰ বাবে যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টটো আপোনালোকৰ অক্টোবৰ মাহত মুকলি হ'ব। আপোনালোকৰ আগষ্ট নাইবা ছেপ্টেম্বৰ মাহত আপোনালোকৰ ৰিজাল্ট অহাৰ চান্স খুবেই কম। আপোনালোকৰ অক্টোবৰ মাহৰ প্ৰথম ভাগতে আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টটো আহি যাব আৰু আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰটো 10 অক্টোবৰ দিনা দিব। আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰি দিছে যে আপোনালোকৰ 40,000ৰ পৰা 50,000 একেলগে নিযুক্তি দিব। তাৰ ভিতৰতে আপোনালোকৰ অসম আৰক্ষী যি ৬০০০ পদৰ বাবে নিযুক্তি চলি আছে আপোনালোকৰ সেইখিনি পদ সোমাই আছে। আপোনালোকৰ অসম আৰক্ষী হওক নাইবা আপোনালোকৰ টেটৰ আৰু আপোনালোকৰ যিমানখিনি আপোনালোকৰ ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ আপোনালোকৰ গোটেইখিনি একেলগে আপোনালোকৰ নিযুক্তি দিব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ খুব সম্ভৱতঃ ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতে আহি যাব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ হৈ গ'ল তাত বহুতো ল'ৰা ছোৱালী অলপমানৰ বাবে ৰৈ গৈছে। বহুতে আপোনালোকৰ অলপমানৰ বাবে ইণ্টাৰভিউ পাছ কৰিব নোৱাৰিলে, তাৰপিছত বহুতে ৰিটেন টেষ্ট অলপমানৰ বাবে ৰৈ গ'ল আৰু বহুতো এনেকুৱা থাকি গ'ল তেওঁলোকে ভাইভা টেষ্টটো দিবলৈ নাপালে। এতিয়া তেওঁলোকে অপেক্ষা কৰি আছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব আৰু বহুতো এনেকুৱা থাকি গ'ল যিসকলৰ যেতিয়া অনলাইন এপ্লাই খোলা হৈছিলে তেতিয়া বয়সটো কিছুমানৰ 2 দিন, কিছুমানৰ 4 দিন বা কিছুমানৰ এমাহ কম হোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিলে। এতিয়া তেওঁলোকে অপেক্ষা কৰি আছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি কেইদিনমান আগত বিভিন্ন জেগাত গৈছিল আৰু তেওঁ তাত কৈছে যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে যে আপোনালোকৰ যদিহে নৱেম্বৰ মাহত নতুন এডভাৰটাইজমেণ্ট মুকলি হয় আপোনালোকৰ অসম আৰক্ষীৰ আপোনালোকৰ পদ বেছিকৈ মুকলি হ'ব। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে সাংবাদিকসকলৰ আগত কৈ দিছে যে অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব। তেনেদৰে যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া কাম কাজসমূহ কৰি আছে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যেতিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব তেতিয়া আপোনালোকৰ তাত বহুতখিনি নতুন পদ মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ল'ৰাসকলে চিনাবৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকক। কিয়নো আপোনালোকৰ আজিকালি কম্পিটিশ্যন বহুত বেছি আৰু আপোনালোকৰ যেতিয়া নৱেম্বৰ মাহত নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব আপোনালোকৰ খুব কম দিনৰ ভিতৰত ইণ্টাৰভিউ হৈ যাব পাৰে। কিয়নো আপোনালোকৰ 2026 চনত অসম বিধানসভা নিৰ্বাচন আছে। গতিকে নিৰ্বাচনৰ আগতে খুব সম্ভৱতঃ ইণ্টাৰভিউ পাতিব পাৰে। গতিকে যিসকলে অসম আৰক্ষী এটা চাকৰি ল'ম বুলি ভাবিছে আকৌ কৈছোঁ তেওঁলোকে নিজকে ভালদৰে 100% সাজু কৰক। আপোনালোকে এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব নাইবা আপোনালোকৰ অনলাইন এপ্লাই কেতিয়া খোলা দিব তাৰপিছত আপোনালোকে এডমিট কাৰ্ড হ'লে অপেক্ষা কৰি নাথাকিব। আপোনালোকে এতিয়াৰ পৰা নিজকে 100% সাজু কৰক। এইবাৰ আপোনালোকে দেখিছে কাট অফ মাৰ্ক কিমান হাই গৈ, অহাবাৰো কাট অফ বহুত হাই যাব। কিয়নো আজিকালি কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈ আছে আৰু আপোনালোকৰ ইণ্টাৰভিউ দিয়া কেণ্ডিডেটৰ সংখ্যা আপোনালোকৰ বাঢ়ি গৈ আছে। আপোনালোকে সকলোৱে গম পাইছে যে আপোনালোকে যদি ভালদৰে তেওঁলোকে ৰানিং কৰিব পাৰে নাইবা ভালদৰে যদি লং জাম্প মাৰিব পাৰে নাইবা যদি তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব পাৰে তেতিয়া ধুনীয়াকৈ এটা চাকৰি পাই যায়। আপোনালোকৰ আগতে কোনো ধৰণৰ পইচা পাতি কথা নাই, আপোনালোকৰ নিজৰ সম্পূৰ্ণ যোগ্যতাৰ ওপৰত চাকৰি পায়। সেইবাবে এতিয়া বহুতো ল'ৰা ছোৱালী ফিল্ডলৈ ওলাই গৈছে আৰু বহুতে ভালদৰে পঢ়া শুনা কৰি আছে। যদিহে আপুনি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনিও ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।